সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত উজলিল শাক-পাচলি ব্ৰিকেটাৰ পুত্ৰ চৰৰ সন্তান আবু বাক্কাৰ সিদ্দিক আলী। পিতৃ মাতৃৰ মুখত আত্মসন্তুষ্টিৰ হাঁহি। আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ 91.4% নম্বৰ লাভ কৰি সোণতলী অঞ্চললৈ সুনাম কঢ়িয়াই আনিলে আবু বাক্কাৰ সিদ্দিকে। এইবেলি এছএছ পৰীক্ষাত আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা 91.4% লৈ পাছ কৰি মই ঘৰে আনন্দিত হৈছোঁ। এই ক্ষেত্ৰত মই মোৰ মা দেউতা, মোৰ ক্লাছ ছাবজেক্ট টিচাৰসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ সহপাঠী, ক্লাছমেট, ফ্ৰেণ্ডছ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁতে মোক বৰকৈ ছাপোৰ্ট কৰিছে, বিভিন্ন দিশত পৰামৰ্শ আগবঢ়াইছে। এই ক্ষেত্ৰত মই আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰীক অতিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ দেউতা এজন সৰু শাক পাচলি বিক্ৰেতা। এখন বজাৰৰ পৰা শাক পাচলি কিনি আনি বেলেগ এখন বজাৰলৈ বিক্ৰী কৰে। তেখেতে মোক আৰ্থিকভাৱে বা সকলো দিশতে যিমান পাৰে সিমান সহায় কৰি গৈছে। সেইবাবে মই মোৰ মাক দেউতাকে প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান সুবিধা দিয়াৰ কাৰণে। তোমাৰ ভৱিষ্যত সপোন কি হ'ব? মই ভৱিষ্যতত এজন সুদক্ষ চিভিল ছাৰ্ভিচ হিচাপে সাজু হ'ব বিচাৰিছোঁ। তুমি এতিয়া ক'ত এডমিশ্যন ল'ব বিচাৰিছা? মই এতিয়া গুৱাহাটীৰ মাজতেই ল'ম বুলি ভাবিছোঁ, য'ত APSC কোচিঙত সুবিধা আছে। কটন বা বি বৰুৱাত হ'লে ভাল হয়। উল্লেখ্য যে আবু বাক্কাৰ সিদ্দিক আলীৰ দেউতাক এগৰাকী শাক-পাচলি বিক্ৰেতা। দেউতাকে শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে আবু বাক্কাৰ সিদ্দিক আলীক পঢ়ুৱাইছিল। সোণতলীৰ পুৰাণ গাঁওস্থিত আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আবু বাক্কাৰ সিদ্দিক আলীয়ে অধ্যয়ন কৰিছিল। দক্ষিণ কামৰূপৰ গৰৈমাৰী বিলৰ জান গাঁৱৰ ৰবিউল হুছেইন আৰু কৰিমন নেছাৰ পুত্ৰ আবু বাক্কাৰ সিদ্দিক আলী। সৰু চব্জি বেপাৰী। মই তাৰমানে মোৰ ল'ৰাটোক পঢ়াই আছোঁ, যিখিনি তাক হেৰি কৰিব লাগে, খৰচ পাতি দিব লাগে, সেনেকৈ আমি দিব পৰা নাই। যেনেকৈ হওক মোৰ ল'ৰাটো যেনেকৈ হওক কষ্ট মষ্ট কৰি কিবা কৰি হ'লেও পঢ়ি আছে। পৰীক্ষা দিছে, পৰীক্ষাত ভাল হৈছে, আমিও সুখী হৈছোঁ। মই যিখিনি আশা কৰিছিলোঁ সেনেকৈ আশাটো মোৰ পূৰণ হৈছে। আপুনি শাক পাচলি সোণতলীৰ পৰা কিনি ক'ৰবাত বকো, ছয়গাঁও এফালে বিক্ৰী কৰোঁ। আপুনি শাক পাচলি বিক্ৰী কৰি মানে আপোনাৰ ল'ৰাক পঢ়ুৱাইছে? অঁ, শাক পাচলি দোকান কৰি পঢ়াইছোঁ, খৰচা পাতি কৰি দিয়া। এই ক্ষেত্ৰত আপোনাৰ ল'ৰাই যি ৰিজাল্ট নিশ্চয় আপুনি সন্তুষ্ট হৈছে? বঢ়িয়া, আমি খুবেই সুখী। মোৰ ল'ৰাৰ ৰিজাল্টটো শুনি বহুত সুখী।